বিশেষ দোকানে এতিয়া চৰ্চা লাভ কৰিছে। দুগৰাকী শিক্ষিত যুৱতীৰ প্ৰচেষ্টাত গঢ়ি উঠিছে এই দোকানখন আৰু দোকানখনৰ যিটো নাম এই নামটোতো আছে এটা বিশেষত্ব। হয়, আপোনালোকে ঠিকেই শুনিছে। মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক গৰ্ডন খেলপথাৰ প্ৰাংগণৰ সন্মুখত আৰু এই সন্মুখতে এখন বিশেষ দোকান। প্ৰথমতে মই দোকানখনৰ নাম আপোনালোকক ক'ব বিচাৰিছোঁ আৰু দেখুৱাব বিচাৰিছোঁ। দোকানখনৰ নাম আছে নাম নাই দিয়ক দোকানৰ। সঁচাকৈ এক সুকীয়া দোকানখনৰ নামেই হৈছে যে নাম নাই দিয়ক দোকানৰ। এনেকুৱা নাম কিন্তু আগতে আমি পোৱা নাছিলোঁ, যিখন দোকানৰ নামেই নাই আৰু এই নাম নোহোৱা দোকানখনেই কিন্তু এতিয়া চৰ্চাত আহিছে। দুগৰাকী শিক্ষিত যুৱতীৰ প্ৰচেষ্টাত গঢ়ি উঠিছে এই দোকানখন। আমি তেখেতসকলৰ ওচৰলৈকে আহিছোঁ আৰু তেখেতসকলৰ পৰা কেনেকুৱাকেনো এই কনচেপ্টটো আহিলে অলপ জানিবলৈ প্ৰয়াস কৰিছোঁ। প্ৰথম আপোনাৰ ওচৰত আহিছোঁ, আপোনাৰ নামটো জনাবচোন। নিকি দেৱী। আৰু আপোনাৰ গীতুমণি হালৈ। অলপমান ক'বচোন কেনেকুৱাকৈ এই কনচেপ্টটো আহিলে যে দোকানখনৰ নামেই নাম নাই? আচলতে দোকানৰ নাম আমি দুজনে বিচাৰি আছিলোঁ। বিচাৰি থাকোঁতে মানে পিছত গীতুক ক'লোঁ যে মই নাম নাই দিয়ক আমাৰ দোকান এনেকুৱা টাইপ। তাৰপিছত নাম মানে বিচাৰি পোৱা নাই। তাৰপিছত মই বোলে হ'ব দিয়ক এইটোৱে নাম হ'ব আমাৰ আৰু এনেকুৱাকৈ আমি নামটো সেইটোৱে নামটো নোহোৱাকৈয়ে নাম দোকানখন হৈ গ'ল। আৰু কেনেকুৱা চলি আছে এতিয়া? বৰ্তমানলৈকে ঠিকেই চলি আছে। বৰ্তমানলৈকে ঠিকে আছে। কি আছে মানে দোকানত? বৰ্তমান ম'ম' আছে, চিকেন পকৰা আছে, মেগী আছে। আপোনাৰ পৰিচয়টো? নমস্কাৰ, মই গীতুমণি হালৈ মোৰ নাম। কি ক'ব এই দোকানখনৰ বিষয়ে? দোকানখনৰ বিষয়ে আমাৰ দুটাৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে আৰু আমাৰ বন্ধুবোৰ সঞ্জয় দাস আছে। ইয়াত আমাক মানে হেল্প মানে তাৰ পৰাই পাওঁ, যিখিনি বজাৰ সমাৰ আদি কৰি যিখিনি কঠিন কাম আৰু যিখিনি ধৰি লওক আমি ফিজিকেলি কৰিব নোৱাৰোঁ, ডাঙৰ পাৰা এইবিলাক কি কৰে সেইখিনি সহায় কৰে। বাকীখিনি ৰন্ধা বঢ়া আমি দুটাই কৰোঁ। দোকানখন বৰ্তমান ভালকেই চলি আছে, গ্ৰাহকৰ খুব সঁহাৰি পাইছোঁ আৰু চৰ্চাটো আছে বৰ্তমান। এতিয়া মানে চবৰে মুখে মুখে হৈছে মানে আমাৰ দোকানখনৰ নামটোৰ কাৰণে একচুৱেলি। আৰু খাদ্যবস্তুবিলাকো মানুহে খাই খুবেই ভাল পাইছে। আৰু মেইন কথাটো হৈছে কি আমি ইয়াত কোনো ধৰণৰ ফুড কালাৰ বা আপোনাৰ ফুড প্ৰিজাৰ্ভেটিভ এইবিলাক ইউজ কৰা নাই, কোনো ধৰণৰ কেমিকেল দিয়া নাই যিবিলাক মানে খাই বাচ্ছা কিবা হ'ব বা হাৰ্ম হ'ব এনেকুৱা। কাৰণ বাচ্ছাবিলাকেই খাই বেছিভাগ এইবিলাক বস্তু ফাষ্টফুডখিনি। তাৰপিছতে আৰু পিছলৈ আৰু মানে ইয়াৰ অলপমান আমি উন্নত কৰিবলৈ প্ৰচেষ্টা কৰিছোঁ। ধৰি লওক এতিয়া আমি 4টামান আইটেম দি আৰম্ভ কৰিছোঁ। ম'ম'জ, আপোনাৰ মেগীৰ ভেৰাইটি আছে, আপোনাৰ মেগী মছলা, চিজ মেগী এনেকুৱা ইত্যাদি ধৰণৰ। আৰু চিকেন পকৰা আছে। তাৰপিছত বাৰা পাও এড কৰিম বুলি ভাবিছোঁ এইবিলাক। গতিকে পৰৱৰ্তী পৰ্যায়ত কি হয় আৰু মানে গ্ৰাহকৰ সঁহাৰিহে আৰু হেৰি কৰিব, মানে আইটেমবিলাক কেনেকৈ আদৰি লয়। এইখিনি লৈছে, যিখিনি আমি এতিয়া ইনিচিয়েলি দিছোঁ সেইখিনি লৈছে খুব ধুনীয়াকৈ। কোনটো সময়ত উপলব্ধ হ'ব দোকানখন? দোকানখন আমি একদম পজিটিভলি 5টাত আমি ইয়াত হাজিৰ। সন্ধিয়া 5টাত আমি আহি পাওঁ। তাৰপিছত আপোনাৰ আমাৰ ষ্টক আউট হৈয়ে যায় আৰু ধৰি লওক 8টা 8:30লৈকে আমাৰ বস্তুখিনি শেষেই হয়। পিছতো গ্ৰাহক আহি থাকে বুলি আমি শুনো ওচৰ পাজৰৰ দোকানৰ মানে মানুহখিনিৰ পৰা যে তোমালোকে আইটেমবিলাক মানে বেছিকৈ বনোৱা মানে শেষ হৈ যায় কাৰণে পিছত আকৌ গ্ৰাহক আহে। 9টামান বজাত ইয়াৰ পৰা আমি গুচিয়ে যাওঁ বন্ধ কৰি। গ্ৰাহকৰ পৰাও আমি কিছু মন্তব্য ল'বলৈ প্ৰয়াস কৰিম। আপোনাৰ নামটো? ক'ৰ পৰা আহিছে? বাক্সাত ঘৰ ন? পাঠশালাত ঘৰ। মানে পূৰ্বত আহি আছিল চাগে? ইয়াতে আহিছিল। আপোনাৰ নামটো? প্ৰাঞ্জল বৰুৱা। কি ক'ব এই যিখন বিশেষ দোকানখনৰ নামেই হৈছে নাম নাই দিয়ক দোকান। আগতে এনেকুৱা কিবা দোকান দেখিছিল নেকি যাক দোকানৰ নামেই নাই? ফাৰ্ষ্ট টাইম নহয়, কেনেকুৱা কি ক'ব? ফাৰ্ষ্ট টাইম দেখিছে ন? আৰু এই দুগৰাকী যুৱতীৰ যিটো প্ৰচেষ্টা, কি ক'ব এই প্ৰচেষ্টা? ভাল লাগিছে ন? ভাল লাগিছে। কি ক'ব যে যুৱতীয়ে এটা ব্যৱসায়িক কেন্দ্ৰিকভাৱে সৰুৱেই হওক আমি যথেষ্ট সুখী, কাৰণ এইকাৰণে কি কাৰণ আমি ভাল এটা ঘৰুৱা তৃপ্তিৰে মানে আনন্দ কৰি মানে সদায় খাই আছোঁ। নিজৰ ঘৰৰ নিচিনা সিহঁতে মানে একদম থলুৱা মানে হেৰিৰ পৰা গোটেই আৰম্ভ কৰি আৰু যিখিনি আমাক মানে দিব লাগে পাইছোঁ আৰু একদম ধুনীয়া এটা আদৰ্শ হিচাপে আৰু ল'ব পাৰি আৰু এনেহেন। হয়, এয়া আছিল পাঠশালাৰ গ্ৰাহকৰ মন্তব্য। আমি নলবাৰীৰতো বিভিন্ন সময়ত লগ পাই থাকোঁ বিভিন্ন লোকক, কিন্তু এওঁলোক পাঠশালাৰ পৰা আহিছিলে আৰু এই বিশেষ দোকানখনৰ পৰা আকৃষ্ট হৈ তেওঁলোকে খন্তেক সময় ইয়াত জিৰণি ল'লে। আৰু কি খালে? লগত লোৱাও গ'ল ন? ভাল লাগিছেনে নাই? ভাল লাগিছে। যুৱতী দুগৰাকীয়ে গৰ্ডন খেলপথাৰ প্ৰাংগণৰ সন্মুখতে এই দোকানখন দিছে আৰু বৰ্তমান চৰ্চাত লাভ কৰিছে এই দোকানখনে। আৰু সঁচাকৈ আদৰণীয় বিভিন্ন স্থানৰ পৰা লোকসকলে আহে, কিন্তু আজি কিছু সেমেকা বতৰৰ কাৰণে বৰ বিশেষ এই সময়ত বা এই মুহূৰ্তত সিমান এটা গ্ৰাহক দেখা পোৱা নাই।
কিন্তু জানিব পৰা মতে এই দুগৰাকীৰ যিখন দোকান নাম নাই দিয়ক দোকানখনৰ এই দোকানখনে কিন্তু এতিয়া চৰ্চা লাভ কৰিছে আৰু যিটো সঞ্জয়ৰ কথা কৰে মোৰ বন্ধু মই এতিয়া সঞ্জয়ৰ পৰাও কিছু কথা জানিবলৈ প্ৰয়াস কৰিম সঞ্জয় ওয়েলকাম টু মাই চেনেল মিডল ষ্টক এই যি দুগৰাকী যুৱতী দুগৰাকী ছোৱালীৰ মানে নেতৃত্বত গঢ়ি উঠিছে দোকানখন আৰু তোমাৰ কথাও ক'লে কি ক'বাচোন লগ পোৱা মানে ইহঁতৰ এটা ফেচবুক এটা পেজ আছিল তাত মানে খানা চানাবিলাক বনাই থাকে মই এদিন ক'লোঁ যে তোমালোকে যদি এনেকৈ বনাই থাকা তোমালোকে এখন দোকান দি ৰাইজক সোৱাদ লোৱাৰ বাবে এটা মানে সুবিধা কৰি দিয়া আৰু তাত তোমালোকৰ অলপ মানে মুনাফা হ'ব আৰু তেনেকৈ আগবাঢ়িছে আৰু গৰ্ডন একদম একজেক্টলি এড্ৰেছটো কৈ দিয়া আমাৰ গৰ্ডনৰ যোনখন আমাৰ ঐতিহাসিক খেলপথাৰ আছে খেলপথাৰৰ মেইন গেটখনৰ একদম লাগা লাগি একেবাৰে সন্মুখতে আৰু দোকানখনৰ যিহেতু নামেই এটা চৰ্চাত নাম নাই দিয়ক দোকানখনৰ গতিকে সকলোৱে আহিব পাৰে আৰু দোকানৰ নামটো বিচাৰি আহিব য'ত লিখা আছে নাম নাই দিয়ক দোকানখনৰ সেইখনেই হৈছে এই বিশেষ দোকানখন গতিকে আশা কৰিছোঁ এই দুগৰাকী যুৱতীৰ যি আচলতে সপোন এই সপোনটো ফলপ্ৰসূ হওক তেওঁলোকৰ যিটো ব্যৱসায়িক কেন্দ্ৰিকভাৱে আগবাঢ়ি আছে আকৌ সফল হওক তাৰে কামনা কৰিছোঁ